সাবধান এটা শাৰীৰিক ব্যায়াম আৰম্ভ 1 2 3 4 1 2 3 4 বহা উঠা বহা উঠা হাত দুখন ঝুকাই দিয়া হাত দুখন ঘূৰাই দিয়া ওলোটাকৈ ঘূৰোৱা এতিয়া শাৰীৰিক ব্যায়াম সমাপ্ত সাৱধান এতিয়া স্বাস্থ্য পৰীক্ষা বন্ধু বান্ধৱীসকলৰ লগত মিলা প্ৰীতিৰে থাকি বিদ্যালয়খন পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰাখিম আমি দেশৰ ভৱিষ্যত নাগৰিক দেশৰ সন্মান অটুট ৰাখিবলৈ চেষ্টাৰ পথত অগ্ৰসৰ হ'ম বুলি সংকল্প গ্ৰহণ কৰিলো এতিয়া প্ৰাৰ্থনা তুমি করুণাময় জগতরে প্রাণ তুমি যিশু তুমি আল্লাহ তুমি ভগবান এই বিশ্বাস তোমারে সজন সকলো জীবকে তুমি কৰিছা পালন গগনে विद्या ददाति विनयं विनयादयाति पत्रतम पत्रत्वाद धनमाप्नोति धनात् धर्म तथा असुखम अर्थात विद्याय विनम्रता दिए विनम्रताय যোগ্যতা प्रदान करे যোগ্যতাৰে धन হয় धনৰ পৰা धर्म হয় আৰু ধৰ্মৰ দ্বাৰা মানুহৰ জীৱনলৈ সুখ আহে ধন্যবাদ আজিৰ দিনটোৰ তাৎপৰ্য আজি 2025 বৰ্ষৰ ইংৰাজী জানুৱাৰী মাহৰ 6 তাৰিখ অসমীয়া লেখাৰে পুহ মাহৰ 21 তাৰিখ সোমবাৰ আজিৰ বৰ্ণ হৈছে দন্তীয়া হ দন্তীয়া হ দি আৰম্ভ হোৱা দুটা শব্দ হৈছে সম্পদ আৰু সমাপ্তি এতিয়া বাতৰি সুখবৰ আজি ইংৰাজী 2025 বৰ্ষৰ জানুৱাৰী
মাহৰ 6 তাৰিখ সোমবাৰ জিতেন শইকীয়া প্ৰাথমিক বিদ্যালয় পাঠশালাত ৰাতিপুৱা বাতৰি পঢ়িব ওলাইছোঁ। মই শ্ৰী অভি সাহা। নমস্কাৰ। আজি ৰাতিপুৱাৰ নিয়মীয়া বাৰ্তাৰ প্ৰধান বাতৰিসমূহ এনেধৰণৰ। ভাৰতীয় শিক্ষা পদ্ধতিৰে শিক্ষা প্ৰদান কৰি শিক্ষক প্ৰকৃত ভাৰতীয় নাগৰিক হিচাপে গঢ়ি তুলিব লাগিব। বিশ্বৰ বৃহত্তৰ নদী বান্ধে যাতে ক্ষতি নকৰে ব্ৰহ্মপুত্ৰৰ। লোকৰ বাণী বিদ্যা মানুহৰ সৰ্বশ্ৰেষ্ঠ অলংকাৰ। ঈশ্বৰ চন্দ্ৰ বিদ্যাসাগৰ। এতিয়া সাথৰ ইয়াতে মাৰিলে টিপা গৰ্গ পালেগৈ শিপা। শুদ্ধত্তৰটো কি? শুদ্ধত্তৰ এতিয়া কুইজ। বৰ্তমান অসমৰ মুখ্যমন্ত্ৰী গৰাকীৰ নাম কি? শুদ্ধত্তৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। অসমৰ মাজেদি বৈ যোৱা প্ৰধান নদীখনৰ নাম কি? শুদ্ধত্তৰ ব্ৰহ্মপুত্ৰ। 6 গুণ 6 6 দুগুণ 12 6 3 গুণ 18 6 4 গুণ 24 6 5 গুণ 30 6 গুণ 36 6 7 গুণ 42 6 8 গুণ 48 6 গুণ 49 6 9 গুণ এতিয়া কবিতা। কবিতাৰ শিৰোনাম নোৱাৰো। কবি মহম্মদ সুলেইমান খাঁ। নোৱাৰো কথাটি হেৰা বেয়া কথাবোৰ কদাপি নহয় সিটি কথা মানুহৰ। এলেহুৱা যিটো হয় নোৱাৰো সিটোৱে কয়। তেনেহলে তুমি কিয় নোৱাৰো বুলিবা? এলেহুৱা হৈ কিয় জীৱন ধৰিবা? ভাল নাম পাবলৈ যদি কৰা মন তেনেহলে নুবুলিবা নোৱাৰো বচন। 10 জনে পাৰে যিটো তুমিও পাৰিবা সিটো। হেন জানি সাহস কৰি প্ৰাণ তাকি কৰা। একেবাৰে নোৱাৰিলে 100 বাৰ কৰা। ধন্যবাদ। নমস্কাৰ। মই এটি জ্যোতি সংগীত গাম। গছে গছে